নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভাবি থকা ভিডিঅ'টো দেৰি হৈ গৈছে, কিন্তু কি কৰিব উপায় নাই। একদম স্বাস্থ্যৰ ইমানেই স্বাস্থ্য বেয়া হৈ গ'ল নহয়, ভিডিঅ' বনাবলৈও এলাহ লাগে, কথা ক'বলৈ এলাহ লাগে। ভিডিঅ' বনাম বুলি ভাবিবলৈ মনত সাহস গোটাব নোৱাৰা হৈ গৈছোঁ। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল নহয়। চকু টকু দেখিছেনে কিমান সোমাই গ'ল, ভাবিব নোৱাৰাকৈ স্বাস্থ্য বেয়া হৈ গ'ল। তাৰ ভিতৰতে আজি ভাবিলোঁ আপোনালোকে আশা কৰি আছে আৰু ভিডিঅ'কণ যদি নিদিওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় বেয়া পাব। সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই গৰম বন্ধ বিষয়ে ক'লোঁ, আৰু এতিয়া আপোনালোকে একদম এটা বৰ দৰকাৰী কথা সুধি আছে। সেই দৰকাৰী কথাটো জনাবৰ কাৰণে মই আজি এলাহ লাগিছে যদিও ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে সুধি আছে যে প্ৰমোশ্যনৰ বিষয়ে জনাবলৈ কৈ আছে। আচলতে আমি প্ৰথম যেতিয়া সোমাই গৈ পেলাই ডাইৰেক্টৰ বাইদেউৰ লগত কথা পাতিছিলোঁ, তেতিয়া আমি প্ৰথমতেই সুধিছিলোঁ, গোটেই পইণ্টখিনি আমি লিখি দিছোঁ। লিখি দিয়া স্বত্তেও গোটেই পইণ্টখিনি পঢ়ি থাকিবলৈতো তেখেতৰ সময় নাই। গতিকে ভাবিলোঁ আমি মুখেৰে কথাখিনি পাতিলে বেছি সুবিধা হ'ব। সেইকাৰণে যিমান পাৰোঁ সোনকালে কথাখিনি পতাৰ চেষ্টা কৰিলোঁ। আৰু বাইদেউক তেতিয়া আমি সুধিলোঁ যে বাইদেউ, প্ৰমোশ্যনৰ বিষয়ে আমি অকণমান জানিব বিচাৰোঁ। প্ৰমোশ্যন কোনখিনি কৰ্মীয়ে পাব? যিখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 50% প্ৰমোশ্যন দিয়াৰ কথা কৈছিলে, সেই প্ৰমোশ্যনৰ কিমান দূৰ পৰ্যায় আগবাঢ়িছে? তেতিয়া বাইদেৱে ক'লে যে এই অতি সোনকালে প্ৰচেছ আৰম্ভ হ'ব। এতিয়ালৈকে কোনো প্ৰচেছ আৰম্ভ হোৱা নাই, গতিকে অতি সোনকালে প্ৰচেছ আৰম্ভ হ'ব বুলি তেখেতে আমাক ভালদৰে জনাইছে। আৰু তেতিয়া মই সুধিলোঁ যে কোনখিনি অভিজ্ঞতাৰ ভিত্তিত বাইদেৱে পাবনে, নাই কোৱালিফিকেশ্যনৰ কথা আহি পৰিব? তেতিয়া বাইদেৱে ক'লে যে BA পাছ লাগিব, হাই ছেকেণ্ডেৰী পাছখিনিৰ কাৰণে এইটো ইম্পচিবল, আৰু BA পাছ লাগিবই। তাৰপিছত আকৌ পৰীক্ষা পাতিব, পৰীক্ষাত পাছ কৰিব লাগিব, সেইটো মাষ্ট বি। গতিকে গোটেইখিনি কথা আমি তেনেদৰে আগবঢ়াইছিলোঁ বা জানিবলৈ চেষ্টা কৰিছিলোঁ, আৰু সেইটো আপোনালোকক জনালোঁ যে BA পাছ লাগিব আৰু পৰীক্ষাত পাছ কৰিব লাগিব, তেতিয়াহে ছুপাৰভাইজাৰ পদত নিযুক্তি হ'ব। 2 নম্বৰ কথা হ'ল ইনচেণ্টিভ। আপোনালোকে মই জনাইছিলোঁ যে 19 মাহৰ ইনচেণ্টিভৰ কথা ক'ৰবাত 8খন জিলাত ইনচেণ্টিভৰ প্ৰচেছ আৰম্ভ হৈছে। 19 মাহৰ পাবলগীয়া আছিলে, আৰু বাজেট বিল বনাবলৈ অৰ্ডাৰ দিছে বুলি আমি গম পাইছোঁ। যিহেতু একেবাৰে কাষতে আমাৰ নাৰায়ণপুৰ ব্লকত সেই ভইচটো মই পাইছিলোঁ। আৰু তেতিয়া মই সুধিলোঁ যে 19 মাহৰ আমাৰ কাষৰ জিলা লখিমপুৰত বাজেটত বিল বনাবলৈ অৰ্ডাৰ অফিচিয়েলি আহিছে, আৰু আমাৰ বাকীবিলাক জিলাত কি হ'ব ছাৰ? তেতিয়া তেখেতে আমাৰ যিজন ডাইৰেক্টৰ অফিচৰ PA ছাৰ, তেখেতে ক'লে যে পৰ্যায়ক্ৰমে সকলোতে এই 19 মাহৰ ইনচেণ্টিভ সকলোৱে পাব, আৰু সকলোতে পাব, পৰ্যায়ক্ৰমে পাব। সেইটো আপোনালোকক জনালোঁ। তাৰপিছত আৰু এটা কথা আহি পৰিলে, আমাৰ যি লাইটৰ বিলৰ সমস্যা হৈছে। মডেল কেন্দ্ৰবিলাকত লাইটৰ কানেকশ্যন কৰা হ'ল, আৰু ফেন চলি আছে, লাইটৰ বিল আহিছে, কিন্তু এতিয়া সেই বিলটো কোনে বিল পৰিশোধ কৰিব? কৰ্মীগৰাকীয়েতো নিজৰ পকেটৰ বিল দিব নোৱাৰে। তেতিয়া সেইটো আমি উত্থাপন কৰিলোঁ। আমি ক'লোঁ যে লাইটৰ বিল আমাৰ কিছুমান কেন্দ্ৰততো বাৰু আধৰুৱা হৈ আছে, লাইটৰ কামবিলাক কৰি আছে, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। মোৰে কেন্দ্ৰটোত এতিয়া মই মডেল কেন্দ্ৰ মোৰ ৰিপেয়াৰিং কালাৰ কৰি আছে, আৰু কালাৰৰ পিছতে কাৰেণ্টৰ কথা আহি পৰিব, তেতিয়াহে মই লাইটৰ বিলৰ কথা আহিব। কিন্তু এতিয়া যিখিনি কেন্দ্ৰত লাইটৰ বিল আহিছে, সেই বিলসমূহৰ পৰিশোধ কৰিবৰ কাৰণে 35,000 কেন্দ্ৰত ইতিমধ্যে বাজেটত এইবাৰ বাজেটত 35,000 কেন্দ্ৰৰ বিলৰ কথাটো পাছ হৈ গ'ল। এইটো হৈ গ'ল, 35,000 হৈ গ'ল। কিন্তু আমাৰ আছে 1,21,000 কেন্দ্ৰ। গতিকে গোটেই কেন্দ্ৰখিনিত পৰ্যায়ক্ৰমে কৰোঁতে অলপ সময় লাগিব। সেইকাৰণে কৈছে যে প্ৰত্যেকটো কেন্দ্ৰৰে প্ৰত্যেকটো কাম সকলোতে সমানে হোৱাটো সম্ভৱ নহয়। গতিকে পৰ্যায়ক্ৰমে আমাৰ প্ৰত্যেকটো কাম হৈ যাব। এতিয়া ইতিমধ্যে আমি 35,000 কেন্দ্ৰৰ বিল আমি দিলোঁ, দাখিল কৰিলোঁ, আৰু এই 35,000 কেন্দ্ৰৰ পিছত বাকীখিনি পৰ্যায়ক্ৰমে হৈ যাব। তেনেদৰে আমাক প্ৰতিটো কথাৰে জনাইছে। আৰু আমি PMMVY কথাও ক'লোঁ। PMMVY আমি কাম কৰিছোঁ, অথচ আমি পাবলগীয়া যি পাৰিতোষিক, সেই পাৰিতোষিক আমি আজি পৰ্যন্ত পোৱা নাই, সেয়াও ক'লোঁ। প্ৰত্যেকটো পইণ্ট আমি যি 9টা পইণ্ট দিছিলোঁ, 9টা পইণ্টৰ প্ৰায়ভাগ বিভাগবিলাক বেলেগ বেলেগ, পোষণৰ বিভাগ বেলেগ বা খাদ্যৰ বিভাগ বেলেগ, তেনেকৈ প্ৰত্যেকটো বেলেগ বেলেগ থাকেতো। গতিকে তেওঁলোকে প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো বিষয়ৰ লগত আলোচনা কৰি
বিষয়াৰ লগত আলোচনা কৰি পেলাই তেখেতসকলে প্ৰত্যেকটোৱে সমস্যা সমাধান কৰা আমাক আশ্বাস দিছে আৰু যতদূৰ সম্ভৱ আমি যিমানখিনি পাৰোঁ আমি মানে সমস্যা সমাধান হোৱাৰ আমি হ'ব বুলি আমি 100% বিশ্বাস কৰিছোঁ। কাৰণ আমি ইয়াৰ আগত আমি DC অফিচলৈ গৈছিলোঁ, DC ছাৰে আমাক ইমান তৎকালীনভাৱে আমি যিখন বিশ্বনাথ জিলাত আজি বহুত বছৰ বুলি ক'ব লাগিব, বিস্কুট নোপোৱা মানে কত বছৰ হ'ল হিচাপ নাই, কিন্তু কাষৰ জিলাবিলাকত বিস্কুট পাই আছে। আমি সেই কথাটো DC ছাৰক উত্থাপন কৰাৰ খুব কম দিনৰ ভিতৰতে আমি বিস্কুট পাবলৈ সক্ষম হৈছোঁ। বিহালী প্ৰজেক্টত ইতিমধ্যে বিতৰণ হৈ গ'ল আৰু আমাৰ এতিয়া অহা কাইলৈৰ পৰা বিস্কুট বিতৰণ আছে, মানে কাইলৈ 29 তাৰিখৰ পৰা আমাৰ বিতৰণ আছে। গতিকে তেনেদৰে আকৌ আমাৰ গেছৰ কামটো আমি উত্থাপন কৰাৰ পিছতে আমি গেছৰ কামটো আমাৰ সমস্যা সমাধান হৈছে। কাৰণ স্কুলৰ গেছটো ভৰাবলৈ আমি নিজৰে মানে আজিকালি 45 দিন 15 দিন 20 দিন 30 দিন এনেকুৱা কিবা পৰ্যায় কৰি দিলে এটা চিলিণ্ডাৰ ভৰাবৰ কাৰণে। গতিকে স্কুলৰ চিলিণ্ডাৰটো যদি ঘৰৰ চিলিণ্ডাৰটো স্কুলৰটো ভৰাই দিয়া হয়, ঘৰৰটো ভৰাবলৈও মানে এটাহে পোৱা হ'ব। গতিকে ঘৰখন কেনেকৈ চলিব, এই কিছুমান কথা আহি পৰিছিলে। গতিকে আমি সেই কথাখিনিও আমি DC ছাৰক জনোৱাৰ পিছতে সেইটো এটা আমাৰ সমস্যা সমাধান হৈছে। ইতিমধ্যে আমাৰ সকলোৱে গেছৰ কাৰণে ফৰ্ম এজেঞ্চিৰ পৰা আনি পেলাই সভাপতি আৰু মানে কৰ্মীগৰাকী চহী তহী ফোন নম্বৰৰ সৈতে আমাৰ জমা দি থকা হৈছে আৰু এতিয়া স্কুলৰ নামত গেছ ভৰাব পাৰিব পইচা আহিলে, সেইখিনিও হ'ল। আৰু লগতে আৰু এটা কথা আমি ডাইৰেক্টৰ অফিচত জনাইছিলোঁ যে আমাৰ খাদ্যসমূহ মানে যি দাল খিচিৰি চুজি হালোৱা এইবিলাক মানে শিশুৱে গ্ৰহণ নকৰে, একেবাৰে গ্ৰহণ নকৰে আৰু হিতাধিকাৰীয়ে গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে। গতিকে তাৰ বিনিময়ত আমি বেলেগ কিবা বিচাৰোঁ। তেতিয়া আমাৰ PA ছাৰে কৈছে এইটো মানে যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিম, আমি ডাইৰেক্টৰ ছাৰৰ লগত কথা পাতি পেলাই আপোনালোকৰ এইটো এটা সমস্যা সমাধান কৰাৰ চেষ্টা কৰিবলৈ আমি ভাবি আছোঁ। এইটো এতিয়া সমস্যা নহয়, এইটো বহুত মানে আজি কেইবাবছৰৰ পৰা এই সমস্যাটোৱে বৰকৈ আমাক কাণত পৰি আছে। গতিকে এইটো আপোনালোকে পৰ্যায়ক্ৰমে সমাধা হোৱাৰ চেষ্টা চলাই থকা হৈছে, কিন্তু ইমান পটককেতো কামবিলাক নহয়। গতিকে দুদিন ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ প্ৰত্যেকটো সমস্যা প্ৰত্যেকটোৱে আপোনালোকৰ আমি আলোচনা কৰিম। আলোচনা কৰাৰ পিছত আপোনালোকে প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ আমি আছোঁ বহি। গতিকে আমি যেনেকৈ দৰে পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকৰ সমস্যাসমূহ সমাধান হোৱাৰ ৰাস্তা নিশ্চয় আপোনালোকে পাব বুলি আমাক 100% কৈ পঠাইছে। গতিকে এই গোটেইখিনি আমি চাওঁ কিমান দূৰ সফল হওঁ। যদি নহওঁ আকৌ যাম। আমি নাম্বাৰ দি পঠিয়াইছে এইবাৰ আমাৰ ডাইৰেক্টৰ ছাৰৰ লগত মানে কণ্টেক্ট কৰিহে এইবাৰ যাবলৈ দিছে। গতিকে আপোনালোকে ইমান দূৰৰ পৰা আহিছে যেতিয়া আপোনালোকে এবাৰ কণ্টেক্ট কৰি ল'ব। গতিকে PA জনৰ লগত আমি কথা পাতি ইমানেই সন্তুষ্ট হ'লোঁ নহয়, ভাবিব নোৱাৰি। তেখেতে খুব ধুনীয়াকৈ কথাবিলাক পাতিছে আমাৰ লগত আৰু ডাইৰেক্টৰ বাইদেৱেও ধুনীয়াকৈ কথাবিলাক পাতিছে। গতিকে ভুকুতে কলটো নপকে নহয় জানো। গতিকে আমি পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব আৰু সমস্যাবিলাক সমাধান হোৱাৰ ৰাস্তাটো আমি মানে চাওঁ চেষ্টা কৰি কিমান দূৰ পাৰোঁ। গতিকে আপোনালোকক মই এই কথাকেইটা ক'লোঁ আৰু গৰম বন্ধৰ কথাটো ইতিমধ্যে মই জনালোৱেই। গতিকে আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি কেনেকৈ এইখিনি আমাৰ কিমান দূৰ আগবাঢ়ি আমি চাই লওঁ, তাৰপিছত আমি পুনৰ আকৌ প্ৰচেষ্টা হাতত ল'ম। কেনেকৈ কি কৰিব পাৰোঁ আপোনালোকে চাই থাকিব আৰু আপোনালোকে সকলোৱে মানে ভিডিঅ'সমূহ চাব আৰু আপোনালোকে শ্বেয়াৰ কৰি থাকিব। তেতিয়া ভাল লাগিব ন, মোৰো মনটো ভাল লাগিব। আপোনালোকৰ কাৰণে কিবা এটা কৰিছোঁ যেতিয়া দেহা চেহা বেয়া হৈ গৈছে। গতিকে আপোনালোকেও যদি অকণমান ছাপোৰ্ট কৰে মোৰো ভাল লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।